বন্ধুসকল নমস্কাৰ আশা ৰাখিছো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকলৈ এই সময়ত জনাবলৈ লৈছো চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব ৰাজ্যৰ কৰ্মচাৰী সকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ যত্ন কৰিম যেটো একেবাৰে শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক এতিয়াৰে পৰা অৱসৰ হ'ব লগা সকলে ডিএ আৰু পে ৰিভাইজ নাপাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন কৰ্মচাৰী সকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ পাইছে বন্ধুসকল এই ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিওসমূহ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল এতিয়া আহিছো চাওক শেহতীয়াকৈ যেটো অৰ্থাৎ অৱসৰ হ'ব লগা সকলে ডিএ আৰু পে ৰিভাইজ নাপাব বুলি যেটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন শেহতীয়াকৈ প্ৰকাশ পাইছে দেখুৱাবলৈ লৈছো চাওক ইনফৰমেশনটো এনেকৈ প্ৰকাশ পাইছিলে নতুন অৰ্থনীতি আইন 2025 পেনশন ধাৰকসকলৰ বাবে ডিএ বৃদ্ধি আৰু পে কমিশনৰ সুবিধাসমূহ বাতিল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশনৰ সম্পূৰ্ণ সবিশেষ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছো চাওক 2025 বৰ্ষৰ নতুন অৰ্থনীতি আইনত পেনশন ধাৰকসকলৰ বাবে ডিয়াৰনেছ এলাউন্স বৃদ্ধি আৰু পে কমিশনৰ সুবিধাসমূহৰ সৈতে সম্পৰ্কিত পৰিৱৰ্তন ঘোষণা কৰা হৈছে পেনশন ধাৰকসকলৰ বাবে ডিএ বৃদ্ধি বন্ধ পে কমিশনৰ সুবিধাসমূহ বাতিল কৰা হৈছে এই পৰিৱৰ্তনে পেনশন লাভ কৰা ব্যক্তিসকলৰ আয়ত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে এই পদক্ষেপৰ লক্ষ্য চৰকাৰী ব্যয় হ্ৰাস কৰা আৰু অৰ্থনীতিৰ স্থিতিশীলতা নিশ্চিত কৰা বুলি জনোৱা হৈছে এই নীতি পৰিৱৰ্তনত যি কোটি কোটি পেনশন ধাৰকক প্ৰভাৱিত কৰিব চৰকাৰে 2025 বৰ্ষৰ অৰ্থনীতি আইন প্ৰণয়ন কৰিছে নতুন নিয়ম অনুসৰি অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাউন্স বৃদ্ধি আৰু পে কমিশনৰ সুবিধাসমূহ অৰ্থাৎ এই পে কমিশনকে আদি কৰি প্ৰদান কৰা নহব পেনশন ধাৰকসকলে এতিয়া ডিএ বৃদ্ধি আৰু পে কমিশনৰ সুবিধাসমূহৰ পৰা বঞ্চিত হ'ব ৰিপৰ্ট অনুসৰি ভাৰতীয় সংসদে 2025 বৰ্ষৰ যি অৰ্থনীতি আইন কৰিছে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেনশন ব্যৱস্থা ডাঙৰ সংস্কাৰ অনা হৈছে নতুন বিধান অনুসৰি ইতিমধ্যে যিসমূহ কৈছে যে ডিয়াৰনেছ এলাউন্স আৰু পে কমিশনৰ অন্যান্য সুবিধাসমূহ লাভ নকৰিব য'ত অষ্টম পে কমিশনৰ সুবিধাসমূহকো অন্তৰ্ভুক্ত কৰা হৈছে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে এই আইনৰ ফলত অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ পেনশন আৰু অন্যান্য যিসমূহ গুৰুত্বপূৰ্ণ লাভালাভ তেওঁলোকে পায় সেই লাভালাভসমূহত পৰিৱৰ্তন ঘটাব এতিয়া আহিছো মূল কথালৈ অৰ্থাৎ যেটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন শেহতীয়াকৈ প্ৰকাশ পালে আৰু ইতিমধ্যে সাগে আপোনালোকেও কোনোবা সোশ্যাল মিডিয়াৰ যোগেদি অৱগত হৈছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ এবাৰ ক্ৰছ চেক কৰি চালো আমাৰ ফালৰ পৰা আৰু শেহতীয়াকৈ দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ নামৰ এখন অনলাইন নিউজ পেপাৰে এই যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশনটো প্ৰকাশ হৈছিলে সেইটোৰ ওপৰত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছিলে দেখুৱাবলৈ যত্ন কৰিছো চাওক আৰু এই ইনফৰমেশনটো পোৱাৰ পাছতে আপোনালোকে গোটেই ইনফৰমেশনটোৰ বিষয়ে ক্লিয়াৰ হৈ পৰিব জনাবলৈ লৈছো চাওক CCS পেনশনছ ৰোল 2021 ৰোল 37ত এটা সংশোধনী কৰা হৈছে পেনশন আৰু পেনশন ধাৰকৰ কল্যাণ বিভাগৰ অৰ্থ মন্ত্ৰালয়ৰ খৰচ বিভাগ কৰ্মচাৰী প্ৰশিক্ষণ বিভাগ আইন বিভাগ বিধান বিভাগ আৰু নিৰীক্ষক আৰু নিৰীক্ষণ বিভাগৰ সৈতে পৰামৰ্শ কৰি ৰোল 3729 সিট এটা সংশোধনী ঘটোৱা হৈছে সংশোধনীটো কি আছিল জনাবলৈ যত্ন কৰিছো চাওক যদি কোনো কৰ্মচাৰী যাক কোনো চৰকাৰী উদ্যোগত নিযুক্তি দিয়া হৈছে আৰু তাৰ পাছত কোনো দুৰ্ব্যৱহাৰ বাবে তেখেতক সেই উদ্যোগৰ পৰা যদি টাৰ্মিনেট বা বৰখাস্ত বা পদত্যাগ কৰোৱা হয় তেন্তে চৰকাৰৰ অধীনত দিয়া সেৱাৰ বাবে লাভ কৰা অৱসৰৰ সুবিধাসমূহ ৰদ বা শূন্য কৰা হ'ব আৰু তেখেতৰ বৰখাস্ত পদত্যাগ বা ৰিটায়াৰমেন্টৰ ক্ষেত্ৰত উদ্যোগটোৰ সিদ্ধান্ত সংশ্লিষ্ট মন্ত্ৰালয়ৰ দ্বাৰা পৰ্যালোচনা কৰা হ'ব
অৰ্থাৎ এই বিধানত কোৱা হৈছে যে যদিহে কোনো কৰ্মচাৰীয়ে পূৰ্বে চৰকাৰী বিভাগত কৰ্মৰত আছিল আৰু কিবা কাৰণত তেখেতে যদি টাৰ্মিনেট হৈছিল তেনেহ'লে অৱসৰৰ পাছৰ সকলো সুবিধাৰ পৰা তেওঁ বঞ্চিত হ'ব পাৰে। বৰ্তমান সংবাদসমূহত অৰ্থাৎ যি দাবী কৰা হৈছে যে ইতিমধ্যে আগত যিটো কৈছিল যে কৰ্মচাৰীসকলৰ ডিএনএছ এলাউন্সকে আদি কৰি 8th পে ৰিভাইজকে আদি কৰি যিখিনি ৰদ কৰা হৈছে সেইটোৰ লগত সংগতি ৰাখি চাওক বৰ্তমান সংবাদসমূহত যি দাবী কৰা হৈছে 2025 বৰ্ষৰ অৰ্থনীতি আইনৰ নতুন নিয়ম অনুসৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন আৰু অন্যান্য অৱসৰ সুবিধা অগ্ৰাহ্য কৰা হৈছে। সেই সন্দৰ্ভত ক'বলৈ ৰুল 37ত হোৱা এই সংশোধনী ডিয়াৰনেছ এলাউন্স বা পে কমিশ্যনৰ সুবিধাৰ সৈতে কোনো সম্পৰ্ক নাই। ইতিমধ্যে গম পাইছে এটা বেলেগ ধৰণৰ সংশোধনী কৰা হৈছিল আৰু সেই সংশোধনীটোক এটা মডিফাই কৰি এটা বেলেগ ধৰণৰ নিউজ প্ৰকাশ হৈছে। গতিকে আজিৰ ডেটত তেনেকুৱা কোনো অফিচিয়েল অৰ্ডাৰ প্ৰকাশ হোৱা নাই যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক তেওঁলোকৰ ডিয়াৰনেছ এলাউন্সকে আদি কৰি পে ৰিভাইজ বাতিল কৰা হৈছে বুলি। বন্ধুসকল যিসকলে এই ইনফৰমেশ্যনটো পাইছিলে আগতে তেওঁলোকে আজিৰে পৰা এটা ক্লিয়াৰ হৈ যাওক যে এতিয়ালৈকে কোনো চৰকাৰী বিজ্ঞপ্তি প্ৰকাশ কৰা নাই এই সন্দৰ্ভত। আৰু বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰোঁ যদি ইন ফিউচাৰ অনাগত দিনত যদি এনেকুৱা কিছু ইনফৰমেশ্যন আমাৰ হাতত পৰে তেনেহ'লে আপোনালোকক যিমান পাৰোঁ সোনকালে জনাবলৈ যত্ন কৰিম। বন্ধুসকল ইনফৰমেশ্যনটো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।